নমস্কাৰ সকলোকে আজিৰ অবাতৰিলৈ স্বাগতম জনাইছো। অবাতৰিত আজি আমি এটা বিশেষ প্ৰসংগ ৰাজহুৱা কৰিব বিচাৰিছো যে পলাশবাৰী অঞ্চলত বিশেষকৈ বৰদুৱাৰ বাগানৰ ওচৰত চাহ বাগিচাৰ ওচৰত শেহতীয়াকৈ এটা প্ৰতিবাদ হৈছিল। প্ৰতিবাদটোত ৰাইজে জপিয়াই পৰিছে। এটা ৰাইজে জপিয়াই পৰাৰ পাছত সেই কথাটোত ইতিমধ্যে কামৰূপ জিলা আয়ুক্তই স্পষ্টীকৰণ দিছে। কথাটো আছিল যে আদানীয়ে বৰদুৱাৰ বাগান বা বৰদুৱাৰ চাহ বাগিচা অন্তৰ্গত 1000 বিঘা মাটি ল'ব বুলি এটা দাবী কৰা হৈছে আৰু সেইটো ভিত্তিতে প্ৰতিবাদ হৈছে আৰু সেই ক্ষেত্ৰত আয়ুক্ত ইতিমধ্যে কথাখিনি জনাইছে। এতিয়া এই গোটেই কথাখিনিত আজি আমি আচল তথ্যখিনি ৰাজহুৱা কৰিবলৈ বিচাৰিছো যে কথাটো কি আছে। আমি সেইখিনি মানুহক স্পষ্টকৈ অনুৰোধ জনাইছো, গুৱাহাটীৰ পৰা যোৱা সেই মানুহখিনিক বা গুৱাহাটীৰ সেই মানুহখিনিক আমি স্পষ্টভাৱে অনুৰোধ জনাইছো যে সাধাৰণ খাটি খোৱা খেতি কৰা জনজাতীয় মানুহখিনিক যাতে উত্তেজিত নকৰে, যে সেই মানুহখিনি শতিকা জুৰি ভূমি সমস্যাত ভুগি আছে। সেইখিনি মানুহে ৰায়তিক হিচাপে আজিও ভূমি সমস্যাত ভুগি আছে। তেওঁলোকে আজিলৈকে ভূমি পট্টা পোৱা নাই। যে যিটো অঞ্চলত এসময়ত বিষ্ণুৰাভাইও আন্দোলন কৰিছিলে সেই অঞ্চলটো ৰাইজে আজিলৈকে ভূমি পট্টা নাপালে। সেই মানুহখিনিক আজিও ৰায়তী কৃষক হিচাপেই ধৰা হয় আৰু ইতিমধ্যে সেই ৰায়তী কৃষকৰ মাজত মাটিৰ খাজানাক দিয়াক লৈ এটা সমস্যা ইতিমধ্যে সৃষ্টি হৈয়ে আছে আৰু লগতে তেওঁলোকে আশংকা কৰাৰ ধৰণে সেই ৰায়তী ভূমিখিনি কোনোবা দিনা কোনোবা বৃহৎ গোষ্ঠীক দি দিয়াৰ সম্ভাৱনাও নুই কৰিব নোৱাৰি। যে সেই গোটেই মাটিখিনি যিহেতু ৰায়তৰ অধীনত আছে, গতিকে সেই মাটিখিনি কোনোবা বৃহৎ কোম্পানীক আবণ্টন দিয়াটো নুই কৰিব নোৱাৰি। সেই ক্ষেত্ৰত আমি তালৈ যাওঁতে আমি কিছু কাগজ পাতিও পাইছো যে বহুত মানুহৰ মাটি ইতিমধ্যে কোম্পানীক দি দিয়া হৈছে বা প্ৰতিষ্ঠানক দি দিয়া হৈছে বুলি তেওঁলোকক জনাইছে। যেতিয়া তেওঁলোকে লেণ্ড ৰেকৰ্ডটো চাইছে, মাটিৰ যিটো ৰেকৰ্ড সেইটো চাওঁতে তেওঁলোকে গম পাইছে যে মাটিখিনি কাৰোবাক দি দিয়া হৈছে। কিন্তু আমি স্পষ্টভাৱে অনুৰোধ জনাইছো সেই নেতাখিনিক, সেই গুৱাহাটীৰ নেতাখিনিক আমি অনুৰোধ জনাইছো যে এই মানুহখিনিক উত্তেজিত নকৰিব। এটা ধূসৰ কথা, যিটো কথা আধৰুৱা আছিল, যিটো কথা স্পষ্ট নাছিল, সেই কথাটো নজনাকৈ সেই মানুহখিনিক আন্দোলনৰ ফালে ঠেলি দিয়া হ'ল কিয়? যে তাৰ আঞ্চলিক সমিতিয়ে সেই প্ৰতিবাদটো কৰিছে, তাৰ ৰাইজৰ সমিতিয়ে প্ৰতিবাদ কৰিছে, কিন্তু ৰাইজক সেই কথাটো জনালে কোনে? যে ৰাইজক তাত উত্তেজিত কৰা মানুহখিনি কোন? সেই মানুহখিনি আমাৰ যথেষ্ট আপোন মানুহ। সেই মানুহখিনি ঘৰখনত কি অৱস্থা সেইটো আমিহে বুজি পাওঁ। যে সেই মানুহখিনি কৃষক হলেও শ্ৰমিক হলেও তেওঁলোক ধনী মানুহ নহয়, তেওঁলোক খাটি খোৱা মানুহ। তেওঁলোকক যদি এনেকৈ আন্দোলনলৈ উলিয়াই লৈ যোৱা হয়, দিনটো যদি নষ্ট কৰা হয়, স্পষ্টভাৱে নষ্ট কৰা বুলি কৈছো যে দিনটো যদি নষ্ট কৰা হয়, তেতিয়াহ'লে সেই মানুহখিনি কিন্তু ঘৰখনত চিন্তা হয়। কাৰণ তেওঁলোকৰ উপাৰ্জনৰ পথটো সীমিত, তেওঁলোক বহু বেছি আৰ্থিকভাৱে সবল মানুহ নহয়। সেইখিনি খেতি কৰা মানুহ, সেইখিনি শ্ৰম কৰা মানুহ আৰু সেই মানুহখিনি আজিলৈকে ভূমিৰ অধিকাৰ নাই। সেই মানুহখিনিয়ে ভূমিৰ অধিকাৰৰ কাৰণে হাতীয়ে মহে যুঁজি আছে। সেই মাটিখিনি কোনোবা দিনা কাৰোবাক দি দিবলৈও আছে। কিন্তু এই ধৰণে মানুহখিনিক উলিয়াই আনি উত্তেজিত কৰি প্ৰতিবাদ কৰিবলৈ লগাই দিয়া কথাটোত আমি অনুৰোধ জনাইছো যে তথ্য পাতিখিনি প্ৰথমতে চাই ল'ব, তাৰপিছত কথাখিনি ক'ব। এই গোটেই কথাটো আদানীক মাটি দিয়া কথাটোৰ ক্ষেত্ৰত আমি চৰকাৰীভাৱে যিখন নটিচ আছিলে সেইখন ৰাজহুৱা কৰিব বিচাৰিছো যে আচল সত্যটো ৰাইজে জনাৰ প্ৰয়োজন আছে। সেই বিশেষ যিখন নটিচ আছিলে চৰকাৰৰ ফালৰ পৰা যিখন জনোৱা হৈছে, সেইখনত কিন্তু এইটো লিখা আছে যে আদানীক মাটি দিয়া হ'ব, সেইটো মিছা নহয়, কিন্তু কেনেকৈ সেইটো তাত স্পষ্টভাৱে এটা ধাৰণা দিয়া আছে যে অসমত এডভান্টেজ অসম 2.0 হ'ব, মানে 2.0 হ'ব। এডভান্টেজ অসমৰ বাবে ইতিমধ্যে মুখ্যমন্ত্ৰী হব বা বাকী মন্ত্ৰীসভাই বিভিন্ন কাম কাজ কৰি আছে, গুৱাহাটীত চুনতেল খানি আছে। এতিয়া সেই এডভান্টেজ অসমৰ বাবে যে সেই নটিচখন আমি ৰাজহুৱা কৰিছো, আপোনাৰ স্ক্ৰীনত দেখুৱাইছো যে সেই এডভান্টেজ অসমৰ বাবে গৌতম আদানী যিটো কোম্পানী আছে, সেই কোম্পানীটোৱে অসম চৰকাৰক ইতিমধ্যে চৰ্ত দিছে যে এডভান্টেজ অসম 2.0ত অংশগ্ৰহণ কৰিবৰ বাবে আদানী কোম্পানীয়ে ইতিমধ্যে চৰ্ত দিছে। তেওঁলোকে অসমলৈ অহাৰ পূৰ্বেই কৈছে যে সেই এডভান্টেজ অসমলৈ অহাৰ পূৰ্বে তেওঁলোকে এটা প্ৰাথমিক চৰ্ত দিছে আৰু সেই চৰ্তটো সেইদিনাখন মানি লৈছে। অৰ্থাৎ 24 জানুৱাৰীৰ দিনাখন এডভান্টেজ অসম 2.0ৰ বাবে আহমেদাবাদত এখন মিটিং হৈছিলে, এখন বৈঠক হৈছিলে। সেই বৈঠকখনত উপস্থিত আছিলে অসমৰ কেবিনেট মন্ত্ৰী জয়ন্ত মল্লবৰুৱা, জ্ঞানেন্দ্ৰ ত্ৰিপাঠী, বীৰেন্দ্ৰ মিত্তাল আৰু লক্ষ্মণন এছ, এই তিনিওজন IS বিষয়া।
তেওঁলোকে আহমেদাবাদত এখন বিশেষ বৈঠকত অংশগ্ৰহণ কৰিছিল 24 জানুৱাৰীৰ দিনা, যিটো আদানী টোটেল গেছ লিমিটেড বুলি কোৱা হয়, ATGL বুলি যিটো কোৱা হয়, আদানী টোটেল গেছ লিমিটেড, অৰ্থাৎ আদানীৰ যিটো গেছ কোম্পানী আছে, ONGC দৰে আদানীৰ যিটো গেছ কোম্পানী আছে, তাৰ যিজন CEO, যিজন মুখ্য কাৰ্যবাহী বিষয়া সুৰেশ মংগলম, তেওঁক সাক্ষাৎ কৰিছিল, এডভান্টেজ অসমৰ বাবে তেওঁলোকৰ লগত আলোচনা কৰিছিলে, নিমন্ত্ৰণ জনাইছিল। আৰু সেই নিমন্ত্ৰণতে সেই আদানী টোটেল গেছ লিমিটেডৰ ফালৰ পৰা এটা প্ৰস্তাৱ দিয়া হৈছে, এটা চৰ্ত দিয়া হৈছে। সেই চৰ্তটো কি আছিল যে তেওঁলোকে অসমত আদানীৰ মালিকাধীন, এই আদানী টোটেল গেছ লিমিটেডৰ মালিকাধীন CNG গেছ ষ্টেচন অসমত বহুৱাবলৈ বিচাৰিছে। তাৰমানে কম্পজিট নেচাৰেল গেছ, যিটো প্ৰাকৃতিক গেছৰ আজিকালি গাড়ীসমূহত ব্যৱহাৰ কৰা হয়, গাড়ীসমূহ চলিবলৈ গেছৰো ব্যৱহাৰ কৰা হয়। আগতে পেট্ৰল আৰু ডিজেলৰ আছিলে, আজিকালি গেছ আহিল, ইলেক্ট্ৰিক আহিল, তাৰে যিটো গেছ তেওঁলোকে ব্যৱহাৰ কৰিব পাৰিব, সেই গেছৰ বাবে আদানী টোটেল গেছ লিমিটেডে অসমত ষ্টেচন বহাব বিচাৰিছে। CNGৰ ক্ষেত্ৰত তেওঁলোকে ষ্টেচন বহাবলৈ বিচাৰিছে, আৰু সেই ক্ষেত্ৰত অসম চৰকাৰক চৰ্ত দিছে যে তেওঁলোকে মাটি দিয়ক। অসম চৰকাৰক সেইটো চৰ্ত দিছে যে আদানীয়ে গেছ কোম্পানীৰ ষ্টেচন বহাবৰ কাৰণে, পেট্ৰল ডিপুৰ দৰে ষ্টেচন বহাবৰ কাৰণে তেওঁলোকক মাটি দিবলৈ তেওঁলোকে চৰ্ত দিলে। আৰু সেই চৰ্তৰ ভিত্তিতে চৰকাৰে এটা বিজ্ঞাপন ছপাইছিলে, চৰকাৰে এখন নটিচ জাৰি কৰিছিলে। সেই নটিচখনত কোৱা হৈছিল যে ৰাষ্ট্ৰীয় ঘাইপথ নম্বৰ 127 অৰ্থাৎ 127 আৰু NH 27 অৰ্থাৎ ৰাষ্ট্ৰীয় ঘাইপথ নম্বৰ 27ত মাটি বিচাৰিবলৈ ইতিমধ্যে চৰকাৰে নিৰ্দেশ প্ৰদান কৰিছে। আৰু সেই ক্ষেত্ৰত কাজিৰঙাৰ ওচৰে পাজৰে নগাঁও বাইপাছৰ কাষত আৰু কঠীয়াতলীত মাটি ইতিমধ্যে বিচাৰি উলিয়াবলৈ সেই জিলা আয়ুক্তক নিৰ্দেশ দিছে। আৰু সেই নিৰ্দেশ প্ৰতিজন আয়ুক্তলৈ গৈছে, কাৰণ তেওঁলোকে অসমৰ প্ৰতিখন জিলাত বিচাৰিছে, অকল পলাশবাৰীত বিচৰা কথা নহয়, অসমৰ প্ৰতিখন জিলাত তেওঁলোকে অৰ্থাৎ আদানীয়ে সেই CNG গেছৰ ষ্টেচনৰ বাবে মাটি বিচাৰিছে। এতিয়া মাটি কিমান বিচাৰিছে বুলি ক'লে তেওঁলোকে ন্যূনতম 50 × 50 মিটাৰ অৰ্থাৎ 50 × 50 মিটাৰ, তাৰমানে 2500 স্কুৱেৰ মিটাৰৰ এটা ভূমি ন্যূনতম বিচাৰিছে। আৰু সেইটো চৰকাৰে ইতিমধ্যে তাৰ বাবে আয়ুক্তসমূহলৈ পত্ৰ দিছে। অসমৰ প্ৰতিখন জিলা, তাৰমানে শদিয়াৰ পৰা ধুবুৰীলৈকে প্ৰতিখন জিলা আয়ুক্তক মাটি বিচাৰি উলিয়াবলৈ কৈছে, কাৰণ এই যিসমূহ CNG ষ্টেচন বহুৱা হ'ব সেইসমূহ চৰকাৰী মাটিত বহিব। আৰু চৰকাৰী মাটিত মানে যিখিনি ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত থকা মাটি, ৰাষ্ট্ৰীয় ঘাইপথৰ লগত থকা মাটি, সেইখিনি মাটি আদানীয়ে বিচাৰিছে। আৰু তাৰ বাবে ইতিমধ্যে আয়ুক্তসকলক নিৰ্দেশ দিছে। এতিয়া কামৰূপ জিলা আয়ুক্তজনে এইটো জনোৱাটো ভাল যে কামৰূপ জিলাৰ বাবে সেইটো নিৰ্দেশ আহিছে নেকি, কামৰূপ গ্ৰাম্য জিলাৰ বাবে সেইটো নিৰ্দেশ আহিছে নেকি, সেইটো জনালে ভাল। যে তেওঁ কৈছে যে 1000 বিঘা মাটি নিদিয়ে, কিন্তু আদানী ষ্টেচনটো বহাবলৈ মাটি বিচাৰিছে নেকি, আদানী ষ্টেচনটো বহুৱাবলৈ সেই আয়ুক্তজনে নিৰ্দেশ প্ৰদান কৰিছে নেকি, সেই কথাটো কৈ দিলে ভাল। কাৰণ 2500 স্কুৱেৰ মিটাৰ যদিও মাটি লৈ যায়, সেইটো বহুত মাটি। গতিকে সেই নিৰ্দেশটো দিছে নেকি, 1000 বিঘা নহ'লেও 2500 স্কুৱেৰ মিটাৰৰ মাটিৰ বাবে নিৰ্দেশ দিছে নেকি, সেই কথাটো কামৰূপ জিলা আয়ুক্ত, গুৱাহাটী মহানগৰ আয়ুক্ত জনালে ভাল। কিন্তু এই যিটো NH 127 আছে 127 আৰু 27 নম্বৰ যিটো ৰাষ্ট্ৰীয় ঘাইপথ আছে, য'ৰ কাজিৰঙা, নগাঁও বাইপাছ আৰু কঠীয়াতলীৰ বাবে ভূমি বিচাৰি উলিয়াবলৈ 12 ফেব্ৰুৱাৰীৰ ভিতৰত চৰকাৰে নিৰ্দেশ দিছে। অৰ্থাৎ যোৱা 12 ফেব্ৰুৱাৰীৰ ভিতৰতে সেই মাটিসমূহ বিচাৰি উলিয়াবলৈ এই তিনিওখন জিলাৰ এই তিনিওটা স্থানত মাটি বিচাৰি উলিয়াবলৈ চৰকাৰে আয়ুক্তক নিৰ্দেশ দিছে, নগাঁও বাইপাছ, কঠীয়াতলী আৰু কাজিৰঙা। এতিয়া সেইটো ক্ষেত্ৰত 12 ফেব্ৰুৱাৰীৰ ভিতৰত ইতিমধ্যে চাগে প্ৰস্তাৱ দিয়া হৈছে যে ক'ত মাটি আছে, সেইটো মাটি ইতিমধ্যে বিচৰাটো হয়, আয়ুক্তই বিচৰাটো হয়। এতিয়া সেই ক্ষেত্ৰত শদিয়াৰ পৰা ধুবুৰীলৈ যিহেতু বহুৱাবলৈ বিচাৰিছে, গতিকে ক'ত মাটি আবণ্টন দিয়া হ'ল বা আবণ্টনৰ বাবে প্ৰস্তাৱ লৈছে, সেই কথাখিনি কৈ দিলে ভাল, তেতিয়া ৰাইজ অলপ আশ্বস্ত হ'ব। কিন্তু সেই অঞ্চলৰ ৰাইজৰ যিটো মূল সমস্যা, ভূমিৰ সমস্যা, ৰায়তৰ যিটো সমস্যা, যে তেওঁলোক ৰায়তী এতিয়াও হৈ আছে, তেওঁলোকে দশক ধৰি তাত খেতি কৰি ভূমিপট্টাৰ অধিকাৰ পোৱা নাই, সেই বিষয়টোত জোৰ দিবলৈ আমি অনুৰোধ জনাইছো যে তেওঁলোকে ভূমিপট্টা লাভ কৰক। ভূমিপট্টা লাভ কৰি তেওঁলোকে সেই মাটিৰ অধিকাৰী হোৱাটো আমি বিচাৰিছো, অধিকাৰ লাভ কৰাটো আমি বিচাৰিছো। গতিকে আমাৰ শেহত অনুৰোধ যে ৰাইজক, এই সাধাৰণ নিমাখিত জনজাতীয় খেতিয়ক ৰাইজক এনেদৰে যাতে উত্তেজিত কৰি এনেধৰণে যাতে প্ৰতিবাদলৈ লৈ নাহে, তাৰ বাবে আমি অনুৰোধ জনাইছো। কাৰণ সেই দিনটো তেওঁলোকৰ ক্ষতি হোৱা মানে তেওঁলোকৰ দিনটোৰ শ্ৰম নষ্ট হোৱা, তেওঁলোকৰ দিনটোৰ সেই ঘৰখনৰ উপাৰ্জন নোহোৱা হোৱা, তেওঁলোক আৰ্থিকভাৱে সবল নহয়। আৰু এই ক্ষেত্ৰত আজি আমি দেখিছো যে আজি দিনটোতো এটা
সমদল হোৱা কথা আছিল ইতিমধ্যে আমি ৰাইজক এইখিনি কথা জনাইছো যে আদানীৰ ক্ষেত্ৰত কি ধৰণৰ নীতি নিয়ম কৰিব বিচাৰিছে সেইখিনি জনাইছো গতিকে আজি সমদলটো আসলতে নহল যে আজি সেই অঞ্চলটো এটা প্ৰতিবাদী সমদল হোৱাৰ কথা আছিল কিন্তু ৰাইজক ইতিমধ্যে কথাখিনি জনোৱা হৈছিল সেইবাবে ৰাইজে আজি প্ৰতিবাদটোত সেই প্ৰতিবাদী সমদল অনুষ্ঠিত নকৰিলে কিন্তু ৰাইজ কিছু সমবেত হৈছিল আৰু তাত দেখা গৈছে কিছু নেতাই কিছু বক্তব্য দিছে যে ৰাইজ ওলাই অহাৰ লগে লগে সেই আয়ুক্তজনে তেওঁ স্পষ্টীকৰণ দিবলৈ বাধ্য হ'ল কথাটো সেইটো নহয় যে তেওঁলোকে মিছা মতা কথাটোতহে আয়ুক্তই স্পষ্টীকৰণ দিছে কাৰণ তেওঁলোকে এটা মিছা মাতিছিলে যেটো কথা আয়ুক্তই খণ্ডন কৰাটো প্ৰয়োজন আছিল কাৰণ ৰাইজ নহলে অধিক উত্তেজিত হ'লতে গতিকে মিছা কথা এটাৰ বাবে তেওঁলোকে যে ৰাইজক উলিয়াই আনিলে সেই কথাটোত তেওঁলোকে উত্তৰ কি দিব সেইটো ৰাইজে সোধাটো প্ৰয়োজন আছে এইখিনি অনুৰোধ জনাইছো ৰাইজে কথাখিনি চিন্তা কৰি চাব ধন্যবাদ